হয় নমস্কাৰ। আজি গোৰেশ্বৰ চহৰস্থিত এই বিষ্ণু ৰাভা ভৱন প্ৰাংগণত অনুষ্ঠিত হোৱা এই জৰুৰীকালীন সংবাদ মেলত উপস্থিত থাকিব পৰা আমাৰ গোৰেশ্বৰ বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আমি এই সংবাদ মেলখন ততাতৈয়াকৈ আহ্বান কৰিব লগা হ'ল। আজিৰ সংবাদ মেলখন নিশ্চয় আপোনালোকে গম পাইছে যে সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMSU আৰু সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ABBYSFৰ দ্বিতীয় উদ্যোগত অনুষ্ঠিত হৈছে। আৰু আমাৰ সৈতে উপস্থিত আছে আমাৰ অল BTC বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি হৰেণ দাস ডাঙৰীয়া, ABMSৰ সভাপতি হিচাপে টাইছন হুছেইন, আৰু আমাৰ তামোলপুৰ জিলা ABMSৰ সন্মানীয় সভাপতি বদৰুদ্দিন খান, সাধাৰণ সম্পাদক বুবুল আলী ডাঙৰীয়া, আৰু যদি মুখপাত্ৰ আমাৰ হীৰেন দাস ডাঙৰীয়া আছে। আমি ইয়াত যোৱাকালিৰ দিনটোত তামোলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ৰৌমাৰীত যি অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল, এই ঘটনাস্থলী আমি পৰিদৰ্শন কৰিলোঁ ABMSৰ শতাধিক দলে। আৰু সেই ঘটনাস্থলী পৰিদৰ্শন কৰি আমি সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি হৰেণ দাস ডাঙৰীয়াৰ সমন্বিতে BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সৰ্বানীয় বিষয়ববীয়াসকলৰ সৈতে আমি এই বৃহত্তৰ গোৰেশ্বৰ তথা তামোলপুৰ অঞ্চলত শান্তি শৃংখলাৰ স্বাৰ্থত আমি এক বৈঠকত মিলিত হওঁ। আৰু বৈঠকত মিলিত হৈ আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি দুয়োটা সংগঠনে আজি যৌথভাৱে এই গোৰেশ্বৰ চহৰৰ মাজমজিয়াৰ পৰা সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি সৰ্বস্তৰৰ জনগণক শান্তি শৃংখলা ৰক্ষাৰ বাবে আমি আহ্বান জনাম। চাওক, যোৱাকালিৰ দিনটোত ২ নং ৰৌমাৰী গাঁৱত ছান মহম্মদ আলী আৰু আজিম আলী নামৰ দুজন ব্যক্তিৰ নেতৃত্বত চৰক পূজাৰ সৈতে জড়িত থকা কেইজনমান যুৱকক যি শাৰীৰিকভাৱে আক্ৰমণ কৰিলে, তাৰ পিছতে যি সংঘাতৰ ঘটনা সংঘটিত হ'ল, এই যে চৰক পূজাৰ সৈতে জড়িত থকা যুৱক কেইজনক যে এই ছান মহম্মদ আলী আৰু আজিম আলীৰ নেতৃত্বত যে আক্ৰমণ কৰা হ'ল, এই ঘটনাক আমি ABMSে ইতিমধ্যে গৰিহণা জনাইছোঁ, তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কোনো কাৰণতে কোনো ব্যক্তিয়ে আইন হাতত তুলি লোৱাৰ অধিকাৰ এই ভাৰতবৰ্ষত দিয়া হোৱা নাই। আৰু ধৰ্মীয় কাম কাজত ওলাই যোৱাৰ পিছত কিবা সংঘাতৰ পৰিণতিত এই যুৱকসকলক যে মাৰপিট কৰিল, চৰক পূজাৰ সৈতে জড়িত থকা ব্যক্তিসকলৰ ওপৰত যে আক্ৰমণ চলিল, এয়া কেতিয়াও কোনো এজন মুছলমান সমাজৰ ব্যক্তিয়ে সমৰ্থন কৰা নাই। আমি ABMSে সমৰ্থন কৰা নাই। আমি ABMSে ইতিমধ্যে তীব্ৰতকৈ তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু কালিয়ে আমি তামোলপুৰ আৰক্ষীৰ সৈতে কথা পাতি ছান মহম্মদ আলী আৰু আজিম আলীক আমি গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে দাবী জনাইছিলোঁ। আৰু আপোনালোকে নিশ্চয় এইখিনি কথা গম পাইছে যে যোৱাকালিৰ দিনটোতে সেই অঞ্চলৰ স্থানীয় সংখ্যালঘু মুছলমান ৰাইজে ছান মহম্মদ আলী আৰু আজিম আলীক তামোলপুৰ আৰক্ষীক কৰায়ত্ব কৰি হস্তান্তৰ কৰিছে বা গতাই দিছে। তো এই ক্ষেত্ৰত তাৰপিছত আপোনালোকে নিশ্চয় জানে যে উক্ত ঘটনাৰ পিছতে উক্ত অঞ্চলত যথেষ্টখিনি ৰাইজ সমাগত হৈছিল, যথেষ্টখিনি ৰাইজ ওলাই আহি সেই অঞ্চলত এই চৰক পূজাৰ সৈতে জড়িত থকা এই যুৱকসকলক আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰিছিল, তাত প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু তাৰ মাজতে আমি দেখিবলৈ পালোঁ আন্ধাৰৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে উক্ত সংঘাতৰ ঘটনাত লিপ্ত থকাৰ অভিযোগত অভিযুক্ত ছান মহম্মদ আলীৰ বাসগৃহত আক্ৰমণ কৰে। বাসগৃহত আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি উক্ত বাসগৃহসমূহত অগ্নিসংযোগ কৰে। আৰু অগ্নিসংযোগৰ ফলস্বৰূপে আমি ইতিমধ্যে ঘটনাস্থলী বুজ লৈ আহিছোঁ। সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছে যে 4টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে, তাত বাইক জ্বলাই দিয়া হৈছে। আৰু এই ঘটনাটো সমগ্ৰ অসমতে বিয়পি পৰিছে যে গোৰেশ্বৰৰ ৰৌমাৰীত এক সাম্প্ৰদায়িক এক সংঘাতৰ এক পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আমি এটা কথা স্পষ্ট কৰি দিওঁ যে কোনো পক্ষই এই সমগ্ৰ ঘটনালানিক যাতে সাম্প্ৰদায়িক ৰহণ নাখানে। এয়া আমাৰ ABMSU আৰু অল BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যৌথ আহ্বান। তামোলপুৰ শান্তিপ্ৰিয় অঞ্চল, গোৰেশ্বৰ শান্তিপ্ৰিয় অঞ্চল, এই অঞ্চলত আমি যুগ যুগান্তৰ ধৰি এই অঞ্চলত হিন্দু মুছলমান সকলো ধৰ্মৰ মানুহে আমি ঐক্যবদ্ধভাৱে বসবাস কৰি আছোঁ। ঘটনাৰ ন্যায় বিচাৰিব গৈ নিশ্চয় তাত যথেষ্টখিনি ৰাইজ সমাগত হৈছিল। সেই জনগণৰ মাজৰে পৰা একাংশ দুষ্কৃতিকাৰীয়ে যিসকলৰ উদ্দেশ্যই হ'ল সমাজত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰা, সেই যুৱকসকল বা সেই দুষ্কৃতিকাৰীসকলৰ একাংশ যুৱকে তাত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰিলে। আৰু এই ঘটনাটোকো আমি সেই যি ছান মহম্মদ আৰু আজিম আলী বাসগৃহত যি অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনাকো আমি ABMSে হওক বা আমাৰ অল BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। এনেকুৱা ঘটনা আদি অনাদি কাললৈ যাতে আমাৰ এই অঞ্চলত সংঘটিত নহয়। কাৰণ কোনোবা ব্যক্তিয়ে আইন ভংগ কৰি কোনোবা নিৰ্দোষী যুৱকক মাৰপিট কৰিছে, আমি আৰক্ষীৰ ওচৰত বা চৰকাৰৰ ওচৰত বা আইন
আইনৰ ওচৰত আমি ন্যায় বিচাৰিব লাগিব। কিন্তু ন্যায় বিচাৰিব গৈ যদি এনেকৈ আইন হাতত তুলি কাৰোবাৰ সৈতে অন্যায় কৰোঁ, কাৰোবাৰ ঘৰত অগ্নিসংযোগ কৰোঁ, নিশ্চয় এই ঘটনাই সমাজত এক সংঘাত সৃষ্টি কৰিব, বিভাজনৰ এক পৰিৱেশ সৃষ্টি কৰিব আৰু আইনৰ শাসনত বাধা সৃষ্টি হ'ব। আমি তামোলপুৰ আৰক্ষীক যোৱাকালি দিনটোতে আমি আহ্বান জনাইছিলোঁ যে এই ঘটনাখিনি কঠোৰ হাতেৰে দমন কৰিব লাগে, সমাজত যাতে শান্তি শৃংখলা ব্যাঘ্ত নহয় তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যথোপযুক্ত মানে আৰক্ষী বাহিনী তাত মোতায়েন কৰিব লাগে। কিন্তু আমি গম পাইছোঁ যে যোৱাকালি দিনটোত তাত গোৰেশ্বৰ আৰক্ষীৰ সিমানখিনি শক্তি তাত মজুত নাছিল, সিমান বাহিনী মজুত নাছিল। কিন্তু পৰৱৰ্তী সময়ত তাত বিভিন্ন আৰক্ষী তাত মোতায়েন কৰা হৈছে। তো আমি ABMC আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ইতিমধ্যে চান মহম্মদ আৰু আজিম আলীক গ্ৰেপ্তাৰ কৰা হৈছে, তামোলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু যি দুষ্কৃতিকাৰী অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে সেই দুষ্কৃতিকাৰীকো আৰক্ষীয়ে উপযুক্ত তদন্ত মৰ্মে গ্ৰেপ্তাৰ কৰি কঠোৰ আইনী শাস্তিৰ ব্যৱস্থা কৰিব লাগে। তাৰ সমান্তৰালভাৱে আমি আৰু এটা কথা আহ্বান জনাওঁ, আৰক্ষীয়ে তদন্তৰ নামত যাতে কোনো বিনা দোষী নিৰ্দোষী মানুহক হাৰাশাস্তিৰ নকৰে, সেয়া আমাৰ ABMCৰ ফালৰ পৰা আহ্বান থাকিল। কাৰণ আমি বিভিন্ন সময়ত দেখি আহিছোঁ কিছুমান সৰু সুৰা ঘটনা এটা সংঘটিত হোৱাৰ লগে লগে একাংশ সমাজত ব্যক্তি আছে, একাংশ যুৱক আছে, লগে লগে ঘটনাটোক এক সাম্প্ৰদায়িক ৰহণ খানি সেই ঘটনাটোক এটা বিপথে পৰিচালিত কৰি হিন্দু মুছলমানৰ সংঘাতৰ দ্বাৰা এটা বাতাবৰণ তৈয়াৰ কৰি পেলায়। আৰু পৰৱৰ্তী সময়ত সেই ঘটনাৰ ফলশ্ৰুতিত যি পৰিস্থিতি সৃষ্টি হয় সেই পৰিস্থিতিৰ বাবে স্থানীয় নিৰপৰাধী নিৰ্দোষী যুৱকসকল বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয়। সেইকাৰণে আমি তামোলপুৰ আৰক্ষী প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে, আস্থা আছে যে তামোলপুৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত এক পানী নসৰকা তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে চান মহম্মদ আলী, আজিম আলী আৰু তাৰ পৰৱৰ্তী সময়ত যিসকল দুৰ্বৃত্তৰ দ্বাৰা অগ্নিসংযোগ কৰা হ'ল সেই দুৰ্বৃত্তসকলৰ ওপৰত কঠোৰতকৈ কঠোৰ আইনী শাস্তিৰ ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে। আৰু আমি এই চেগতেই অসমৰ সৰ্বস্তৰৰ জনগণক, বৃহত্তৰ তামোলপুৰ জিলা আৰু গোৰেশ্বৰ অঞ্চলৰ সৰ্বস্তৰৰ জনগণক আমি ABMCয়ে বা অল BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সমাজত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আমি আহ্বান জনাইছোঁ, উৰা বাতৰিত মনোযোগ নিদিবলৈ আমি আহ্বান জনাইছোঁ। আমি ঐক্যবদ্ধ হৈ আছোঁ আৰু বৃহত্তৰ অঞ্চলত আমি আদি অনাদি কাললৈ আমি ঐক্যবদ্ধ হৈ জীয়াই থাকিব লাগিব। এনেকুৱা ধৰণৰ ঘটনাই যাতে আমাক সমাজৰ যিটো ভাতৃত্ব ভাৱৰ পৰা যাতে আমাক বিচলিত কৰিব নোৱাৰে তাৰ বাবে আটাই নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। তাৰ মাজতে আমি দেখিবলৈ পাইছোঁ একাংশ ব্যক্তিয়ে বিভিন্ন ধৰণৰ ধৰ্মীয় শ্লোগান দি এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে। কোনো ধৰ্মই অশান্তি কৰিব নিশিকায়। হয়, কোনোবা ধৰ্ম বা কোনো সম্প্ৰদায়ত এজন দুজন ব্যক্তি বা এটা অংশ কিবা অপৰাধ মানসিকতা থাকিব পাৰে, তাৰ মানে এইটো নহয় যে সমগ্ৰ জনগোষ্ঠীটো বা গোটেই সম্প্ৰদায়টো সেই অপৰাধী মানসিকতাৰ লগত জড়িত হৈ থাকিব। ইয়াৰ কোনো কাৰণতেই হ'ব নোৱাৰে। তাৰোপৰি আমি আহ্বান জনাইছোঁ, যিহেতু আমি দেখিবলৈ পাইছোঁ যে সেই ৰৌমাৰী, ৰামচাজাৰ আদি অঞ্চলত সেই অঞ্চলৰ জনগণ এটা আতংকত ভুগিছে। তো আৰক্ষী বিভাগৰ দায়িত্ব যেন প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ মনত যি ভয় সৃষ্টি হৈছে সেই ভয়খিনি আঁতৰ কৰি যাতে মানুহে পূৰ্বৰ দৰে ভাতৃত্ব ভাৱেৰে একেখন বজাৰতে বজাৰ কৰি একেখন গাঁৱতে যাতে একেলগে ভাই ভাই হিচাপে মিলি থাকিব পাৰোঁ, সেই উদ্দেশ্যে আজি আমি অল BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু ABMC ঐক্যবদ্ধ হৈ গোৰেশ্বৰ চহৰৰ মাজ মজিয়াত এই বিষ্ণুৰ ভৱন প্ৰাংগণত সংবাদ মেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। যোৱাকালি যি ঘটনাটো ঘটিলে সেই ঘটনাৰ বিভ্ৰান্তত ইতিমধ্যে মোৰ বন্ধু ABMCৰ সভাপতি টাইছন হুছেইনে বিৱৰণ দাঙি ধৰিলে। একচুৱেলি সমাজত কোনো নিবিচাৰে যে সমাজত অশান্তি বিৰাজ কৰক। আজি যিটো ঘটনা ঘটিছে সেই ঘটনাৰ উচিত তদন্ত ন্যায় বিচাৰি আমাৰ টাইছন ভাইয়ে ইতিমধ্যে চৰকাৰী পক্ষক বা সমাজক আবেদন জনাইছে। লগতে মই এটা কথা ক'ব বিচাৰোঁ যে আমি যুগ যুগ ধৰি এই অঞ্চলটোত বসবাস কৰি আহিছোঁ, জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে। ইয়াত যিটো এটা অপ্ৰীতিকৰ ঘটনা ঘটিল সেই ঘটনাৰ পিছত যি অগ্নিসংযোগৰ ঘটনা ঘটিলে সেই অগ্নিসংযোগৰ ঘটনাত প্ৰশাসনে ইতিমধ্যে জনাত কেইবাজন সন্দেহযুক্ত ব্যক্তিক আটক কৰিছে। সেই আটক কৰাৰ লগে লগে তামোলপুৰ প্ৰশাসনক আমি আৰু কঠোৰভাৱে দাবী জনাম, যদি এই ঘটনাত আৰু কোনো দুষ্কৃতিকাৰী যদি আছে তেওঁলোককো আইনৰ আওতালৈ আনি বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই বৃহত্তৰ তামোলপুৰ অঞ্চলৰ যি ৰামচাজাৰ, ৰৌমাৰী, ৰামগাঁও এই অঞ্চলত সমাজত যিটো এটা ধৰণৰ আতংকৰ সৃষ্টি হৈছে সেই আতংকটো অতি সোনকালে মানুহৰ মনৰ পৰা গুচাই পেলাই পূৰ্বৰ দৰে যিদৰে বসবাস কৰি আছিল সেইদৰে বসবাস কৰাৰ সুব্যৱস্থা কৰি দিব লাগে। আৰু তামোলপুৰ প্ৰশাসনক মই ধন্যবাদ জনাওঁ। যোৱাকালি ঘটনাৰ পিছৰ পৰা
তেওঁলোকৰ প্ৰশাসনিক যিমানখিনি যন্ত্ৰ আছে সেই যন্ত্ৰখিনি ব্যৱহাৰ কৰি এই অঞ্চলত মোটামুটি শান্তিৰ পৰিৱেশ আহি গৈছে আৰু প্ৰশাসনৰ যদি আৰু অলপ প্ৰচেষ্টা কৰে 2 দিনৰ ভিতৰত সেই শান্তি শৃংখলা আকৌ ঘূৰি আহিব। কিন্তু তাৰ লগতে আমাৰ এই অঞ্চলৰ যিকোনো ধৰ্মাৱলম্বীৰে নহওক যুৱক যুৱতী আৰু জ্যেষ্ঠ ব্যক্তিসকলক আহ্বান জনাম যে আপোনালোকে চাহ দোকান পাণ দোকানত বহি বিভিন্ন আলোচনা নকৰি এই বিষয়বস্তুটো পূৰ্বৰ নিচিনাকৈ আমি কেনেদৰে সমিল মিলি ইয়াত বসবাস কৰিব পাৰোঁ সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে কোনো ধৰণৰ এই ঘটনাৰ লগত যাতে তৃতীয় পক্ষ বা কোনোবা দুষ্কৃতিকাৰী যাতে জড়িত সেই ঘটনাটোক আৰু পুনৰাবৃত্তি যাতে কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসন আৰু স্থানীয় যুৱকসকলক আমি আহ্বান জনাওঁ যাতে তীক্ষ্ণ নজৰ ৰাখে। আৰু আশা কৰোঁ আমাৰ মাজত কোনো বিভেদ নাছিলে নাই আৰু কোনোদিন নহ'ব। টাইছন ভাই ইতিমধ্যে প্ৰকাশ কৰিছে যে কোনো এটা জাতি বা জনগোষ্ঠীৰ মাজত 2-এজন সেনেকুৱা লোক থাকিব পাৰে। এইটো প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মাজত 2-এজন এনেকুৱা লোক আছে। সেইবাবে যে আজি কোনোবা এটা জাতি জনগোষ্ঠী যে গোটেই জাতি জনগোষ্ঠীটো যে মানে বেয়া সেইটো কেতিয়াও হ'ব নোৱাৰে, সেইটো নহয়। হাতৰ 5টা আঙুলি যে আছে 5টা আঙুলি সমান নহয়। 2-এজনে সেনেকুৱা ঘটনা হ'ব পাৰে। সেই সমাজ আৰু এই অঞ্চলৰ যুৱ চামক কৰজোৰে অনুৰোধ কৰিম সকলোৱে হাতে হাত মিলি ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান জৈন সেইবিলাক কথা নাপাতি আমি এই সমাজখনক এই তামোলপুৰ জিলাখনক এই ৰৌমাৰী ৰামচন্দ্ৰ ৰামগাঁও অঞ্চলখনক কেনেকৈ অসমৰ ভিতৰত বা ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ শান্তিপ্ৰিয় এটা গাঁও বা শান্তিপ্ৰিয় অঞ্চল হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। শিক্ষাৰ দীক্ষা বিভিন্ন ক্ষেত্ৰত সেই প্ৰচেষ্টাত আগবাঢ়ি যাব লাগে আৰু সকলো ৰাইজক আহ্বান জনাম কোনো ৰাইজ আতংকিত নহয়, ঘটনাটোক ইয়াতে সমাপ্ত কৰি আমি শান্তিৰে বসবাস কৰিব লাগে। সদশেষত সমূহ তামোলপুৰবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ABMCৰ এটা বৃহৎ সজাতি দল 2 নং গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত 2 নং ৰৌমাৰী গাঁৱত আমি উপস্থিত হৈছিলোঁ। উপস্থিত হৈ এই অঞ্চলৰ ৰাইজৰ সৈতে আমি মত বিনিময় কৰিছোঁ। অকল তাত সেই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজৰ সৈতে আমি মত বিনিময় কৰিছোঁ। তাত হিন্দু মুছলমান বুলি কথা নাই। যি ঘৰ মানুহৰ ঘৰত কালি অগ্নি সংযোগৰ ঘটনা সংঘটিত হৈছিল সেই বাসগৃহতো আমি উপস্থিত হৈ পৰিৱেশ দেখিছোঁ। তাত ইতিমধ্যে আৰক্ষী প্ৰশাসন ৰেপিড একশ্যন ফ'ৰ্চৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছে। আমি সেইসকল ব্যক্তিৰ সৈতে কথা পাতিছোঁ। তামোলপুৰ আৰক্ষী প্ৰশাসনৰ সৈতে আমি কথা পাতিছোঁ। আজি আমি যিখিনি দেখিবলৈ পাইছোঁ মানুহক যদিওবা পৰিস্থিতি আজি নিয়ন্ত্ৰিত অৱস্থাত আছে কিন্তু মানুহৰ মনত এটা আতংক বিৰাজ কৰিছে। আৰু মই ভাবোঁ আমি ABMCয়ে ভাবোঁ বা আজি অল BTR বাঙালী ইয়ুথ ষ্টুডেণ্ট ফেডাৰেশ্যনৰ বিষয়ববীয়াসকলে আজি যৌথভাৱে যে সংবাদমেল দিছোঁ মই ভাবোঁ আজিৰ পৰা এতিয়াৰ পৰা এই ঘটনাক লৈ যিটো অবিশ্বাসৰ এটা বাতাবৰণ সৃষ্টি হৈছে, আজি বিশ্বাসটো কমি গৈছে মানুহৰ মাজত, সেইখিনি কমচে কম এতিয়াৰ পৰা একত্ৰিত হ'ব। আমি BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ মূল জাতীয় সংগঠন ABMC বাঙালী ভাইসকলৰ মূল জাতীয় সংগঠন বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নেতৃত্ব যদি আমি একেখন মঞ্চত বহি একেলগে শান্তি শৃংখলা অটুট ৰাখিবলৈ আমি আহ্বান জনাব পাৰিছোঁ, মই ভাবোঁ ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। আৰু আমি ঐক্যবদ্ধ হৈ যে আজি আহ্বান জনাব পাৰিছোঁ যে সকলোৱে এই ঘটনাটো গৰিহণা দিব পাৰিছোঁ। আৰু সেই যি তৃতীয় পক্ষই ঘটনাটো আকৌ এটা সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰিছে সেই সাম্প্ৰদায়িক শক্তিসকলকো আমি আহ্বান জনাইছোঁ যে গড়েশ্বৰ শান্তিপূৰ্ণ অঞ্চল, তামোলপুৰ শান্তিপূৰ্ণ অঞ্চল, এই অঞ্চলৰ মানুহে যুগ যুগান্তৰ ধৰি এই অঞ্চলত বসবাস কৰি আছে। আপোনালোকে নিজৰ ৰাজনৈতিক স্বাৰ্থত ন্যস্ত স্বাৰ্থজনিত উদ্দেশ্যত যাতে আমাৰ সমাজত এই ঘটনাসমূহ আকৌ বিয়পাই যাতে শান্তি শৃংখলা ব্যাঘ্ত নকৰে তাৰ কাৰণে আমি যৌথভাৱে আহ্বান জনাইছোঁ। আমি আশাবাদী যে তামোলপুৰ জিলা আৰক্ষী প্ৰশাসনে কম সময়ৰ ভিতৰত জনগণৰ মনলৈ বিশ্বাস উভতাই আনিব আৰু এই ঘটনাৰ সৈতে জড়িত থকা দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰি এক দৃষ্টান্তমূলক আইনী শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব।